চাৰিদিনীয়া টোটেল ভ্ৰমণসূচী মুখ্যমন্ত্ৰীৰ আৰু আজি কেবিনেট বৈঠক হ'ব তৃতীয়বাৰলৈ ডিব্ৰুগড়ত কেবিনেট বৈঠক হৈছে গোটেই কেনেধৰণে প্ৰক্ৰিয়াটো চলি যাব কেবিনেট বৈঠক আছে তাৰ পাছতে তেওঁ বিভিন্ন কাৰ্যসূচী আছে কি আছে আজি তেখেতে 2টা বজাত ডিব্ৰুগড়ত নামিব 2টা বজাৰ পাছত ইমিডিয়েটলি 4টা বজাৰ পৰা আমাৰ কেবিনেট মিটিং হ'ব কেবিনেট মিটিঙৰ পাছত কেবিনেট এটা কি এজেণ্ডা আছে তো আমি ভালকৈ নাজানো কিন্তু সেইটো কনফিডেন্সিয়েল সেই সময়ত লে কৰিব সেই সময়ত আমি গোটেই বিষয়টো আমি আলোচনা কৰিম আৰু তাৰ পাছত 7টা বজাৰ পৰা ডিব্ৰুগড় বিধানসভা সমষ্টিত ৰিভিউ হ'ব আৰু তাৰ পাছত তেওঁলোকে যি বিষয়াসকলৰ লগত আলোচনা কৰিব লাগে আলোচনা কৰিব ঠিক তেনেকৈ কাইলৈও এনেকৈ প্ৰগ্ৰেম ৰাখিছে এজেণ্ডা আছে বেলেগ সমষ্টিবিলাকৰ ওপৰত আলোচনা হ'ব আৰু এই আলোচনাৰ ফলত কি হয় এটা ৰিকনচলেশ্যন হৈ যায় ক'ত কি কাম ক'ত লক হৈ আছে কোনোবা কাম দিছপুৰত বন্ধ হৈ আছে কোনোবা এজন অফিচাৰৰ ওচৰত বন্ধ হৈ আছে নে কোনোবাই কাম কৰা হেমাহি কৰিছে এই গোটেই কথাটোৱে মানে মুখ্যমন্ত্ৰী মহোদয় এই যি টেকন'লজি এই টেকন'লজিটোৱে কামৰ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা সেইকাৰণে তেওঁ সদায় এই কামটো প্ৰায় আহিলে সকলো জেগাতে কৰে আৰু সকলো কাৰ কি ডিপাৰ্টমেণ্টেল গ্ৰিভেঞ্চেছবিলাক থাকে এই কথাবিলাক অন দ্য স্পট তেওঁ তাত চেটেল কৰে ডিব্ৰুগড়ত কৃত্ৰিম বানৰ সমস্যা আছে মুখ্যমন্ত্ৰীয়ে তেনেধৰণৰ এক বৈঠকতো মিলিত হোৱাৰ সম্ভাৱনা আছে নেকি কৃত্ৰিম বানৰ সমস্যা কৃত্ৰিম বানৰ সমস্যা লৈ যোৱাবাৰ তেওঁ মিটিঙত আছিলে যোৱাবাৰ মিটিঙতো তেওঁ দিলে এতিয়া অনুমোদনো দিছে কামো আৰম্ভ হৈছে বৈঠক আছে নেকি তেওঁৰ এইবাৰৰ বিষয়টোলৈতো তেওঁ ডেফিনেটলি সুধিব যে যোৱাবাৰ যিখিনি তেওঁ দি থৈ গৈছিলে যিখিনি কাম কৰিব কৈছিল এই কামখিনি প্ৰগ্ৰেছৰ বিষয় লৈ ডেফিনেটলি তেওঁ সুধিবই আৰু এটা ডিব্ৰুগড়বাসীৰ বাবে খুব গুৰুত্বপূৰ্ণ কথা হৈ আছে যে MLA হোষ্টেল আৰু এছেম্বলি এইকেইটা নিৰ্মাণৰ বা ভূমিৰ ক্ষেত্ৰত সেইটো গোটেই কথাটো আজি বুলি নহয় দ্বিতীয় ৰাজধানী বুলি কোৱাৰ লগে লগেই গোটেই কথাটো তাৰ ভিতৰত সন্নিৱিষ্ট হৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেক সময়তে প্ৰত্যেক ষ্টেপতেই ডিব্ৰুগড়ৰ কথা যেতিয়া চিন্তা কৰে তেতিয়া তেওঁ এই গোটেই কথাখিনি এটা সুন্দৰভাৱে চিন্তা কৰে আৰু এইটো এটা ব্যৱস্থা এটা সুন্দৰ ব্যৱস্থা হ'ব বুলি মই এইবাৰ ভূমি কিবা চোৱাৰ বা কিবা ভূমি নিৰ্ধাৰণ কৰা কিবা পৰিকল্পনা হ'ব নি এই কথাটো পৰিকল্পনা কৰি থকা হৈছে উপায়ুক্ত মহোদয়ৰ লগতো CM ছাৰে কথা পাতিব কোনডোখৰ জেগা উপযুক্ত হ'ব ক'ত কেনেকৈ কি কৰিব পাৰে এইবাৰ নিশ্চয় ক'ব নোৱাৰিছোঁ যাবও পাৰে তেওঁ যদি ভাবে যে এই জেগাডোখৰ ইমান আছে কেনেকৈ কি কৰিব কোনফালে পৰা বহাব লাগিব কি কৰিব লাগিব এই কথাটো যদি তেওঁ ভাবে যদি মুখ্যমন্ত্ৰী মহোদয় সময় সাপেক্ষে তেওঁ হয়তো যাবও পাৰে গ'লেতো নিশ্চয় আমি ভাল পাম আমি তেওঁ গ'লে তেওঁ যদি চাই পেলাই উপযুক্ত জেগাডোখৰ তেওঁ কৈ দিয়ে যে এইডোখৰতে কৰক তেতিয়াহ'লে আমি তাৎক্ষণিকভাৱে আমি কাম আৰম্ভ কৰিব পাৰিম ক'ৰবাত আপোনালোকে এইবাৰ ভূমি এনেকৈ ধৰণৰ ক'ৰবাত দেখুওৱা হৈছে নেকি য'ত মানে ভূমিটো আমাৰ যিবিলাক আমাৰ জেগাত আছে মানকটা পিনে খনিকৰৰ পিনে আমাৰ যিবিলাক জেগা আছে আৰু কিছুমান জেগা আমাৰ আছে ধৰক এই গোটেই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰাৰ পাছতহে এই কথাটো আমি ৰাজহুৱাকৈ ক'ব পাৰিম এতিয়া এই মুহূৰ্তত একেবাৰে আমি কৈ দিব পৰা অৱস্থাত নাই যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে চাই সঠিক সিদ্ধান্ত দিয়াৰ পাছতহে আমি এই কামখিনি কৰিব পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ